নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী আমি ইয়াৰ পৰা নাযাওঁ আমি ক'ত থাকিম আৰু এইদৰে এতিয়া কান্দিছে উচ্ছেদিত চিঞৰি কান্দিছে 500 আৰক্ষী লৈ এই সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে এতিয়া গোৱালপাৰাত আৰু এই অভিযানৰ মাজতে এতিয়া উচ্ছেদিত কান্দোলনত ভাগি পৰিছে আমি ইয়াৰ পৰা ক'ত যাম কেনেকৈ থাকিম আমি ইয়াৰ পৰা নাযাওঁ বুলি তেওঁলোকে এতিয়া চিঞৰি কান্দিছে প্ৰায় 700টা পৰিয়ালক কৰা হৈছে উচ্ছেদ লৈছে এই মুহূৰ্তৰ সবিশেষ আমি ইয়াৰ পৰা নাযাওঁ আমি ক'ত থাকিম উচ্ছেদিত এতিয়া হাহাকাৰ কৰিছে আৰু এইদৰে কেইবাটাও পৰিয়ালক উচ্ছেদ কৰা হৈছে চিঞৰি কান্দিছে উচ্ছেদিত আৰু এতিয়া চিঞৰি কান্দোলনত ভাগি পৰিছে উচ্ছেদিত 500 আৰক্ষীলৈ ৰাজ্যত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আমি ক'ত থাকিম বুলি তেওঁলোকে এতিয়া বিননি কৰিছে আমি কলৈ যাম ক'ত থাকিম আমাৰ ঘৰটো ভাঙি দিলে বুলি তেওঁলোকে হাহাকাৰ কৰিছে আমাৰ গোটেই ঘৰ ভাঙি দিলে বুলি তেওঁলোকে হাহাকাৰ কৰিছে আমাৰ ঘৰসমূহ ভাঙি দিলে আমি এতিয়া ইয়াৰ পৰা যাম কলৈ মোৰ কোন ল'ৰা ছোৱালী কেইটাক মই ক'ত ৰাখিম বুলি তেওঁলোকে এতিয়া চিঞৰি কান্দিছে পৰীক্ষা আহি আছে কেনেকৈ দিব পৰীক্ষাৰ সময় পৰীক্ষা আহি আছে এতিয়া যদি ঘৰ নাথাকে তেওঁলোকে পৰীক্ষা কেনেকৈ দিব কিতাপ পত্ৰ একো উলিয়াব নোৱাৰিলো বুলিও তেওঁলোকে এতিয়া এইদৰে চিঞৰি কান্দিছে উচ্ছেদিত সকলে আমাক সময় দিব লাগিছিল ঘৰ খালি কৰিবলৈ কিন্তু এইদৰে আমাৰ ওপৰত উচ্ছেদ চলাব নালাগিছিল বুলি তেওঁলোকে এতিয়া কাকতি মিনতি কৰিছে এসপ্তাহলৈ আমি খাবলৈ পোৱা নাই এসপ্তাহ হ'ল আৰু আমি এতিয়া খাবলৈ পোৱা নাই 1600 বিঘা ভূমিত চলিছে সৰ্ববৃহৎ অভিযান গোৱালপাৰাৰ হাছলাবিলত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান সোমবাৰৰ দিনটো চলি আছিল উচ্ছেদ অভিযান কান্দি এতিয়া শ পৰিয়ালে ঘৰ এৰিছে আৰু এইদৰে গোৱালপাৰাৰ হাছলাবিলত এইদৰে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে প্ৰায় 1600 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান প্ৰায় 8000টা পৰিয়ালে অবৈধভাৱে ভূমি দখল কৰি আহিছিল আৰু সেই সমূহ পৰিয়ালক এইদৰে উচ্ছেদ কৰা হৈছে কালি দিনটো দেখিবলৈ পোৱা গৈছিল যে সোমবাৰৰ দিনটো 780টা পৰিয়ালক কৰা হৈছিল উচ্ছেদ পোৱাৰ ভাগৰ পৰা প্ৰশাসনে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছিল প্ৰশাসন আৰু কিবানি মুঠন কৰা হৈছিল আৰু সকলোৱে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু আজিৰ দিনটোত এইদৰে উচ্ছেদ অভিযান চলিছে আৰু আজি পোৱাৰ ভাগৰ পৰা 500 আৰক্ষীৰ লগত লৈ এইদৰে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোতো চলিছে এই উচ্ছেদ অভিযান যাৰ পিছতে এতিয়া উচ্ছেদিত চিঞৰি কান্দিছে উচ্ছেদৰ পূৰ্বে উচ্ছেদিত ঘৰ এৰি গৈছে ঘৰ খালি কৰি গৈছে ইয়াৰ মাজতে এতিয়া উচ্ছেদিত কান্দিছে মোৰ কোন ল'ৰা ছোৱালী কেইটাক মই এতিয়া ক'ত ৰাখিম পৰীক্ষা আহি আছে সিহঁতে পৰীক্ষা কেনে কৰিব কিতাপ পত্ৰ উলিয়াব নোৱাৰো আমাৰ গোটেই ঘৰ ভাঙি দিলে বুলি হাহাকাৰ কৰিছে আৰু এইদৰে এতিয়া কান্দোলনত ভাগি পৰিছে উচ্ছেদিত এইদৰে গোৱালপাৰা হাছলাবিলত চলোৱা হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰ বা প্ৰশাসন এতিয়া অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কোনো কাৰণতে অবৈধ বেদখলকাৰীক ৰেহাই দিয়া নহব কোনো কাৰণতে অবৈধ বেদখলকাৰী হাৰি যাব নোৱাৰিব যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে অবৈধভাৱে ভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া চৰকাৰ প্ৰশাসন আৰু অবৈধভাৱে ভূমি দখল কৰা সকলক এইদৰে উচ্ছেদ কৰা হৈছে সোমবাৰৰ দিনটোতো গোৱালপাৰা হাছলাবিলত চলিছিল বৃহৎ উচ্ছেদ অভিযান য'ত এইদৰে কেইবাটাও পৰিয়ালক উচ্ছেদ কৰা হৈছিল প্ৰায় 1600 বিঘা ভূমিত চলিছিল উচ্ছেদ য'ত পৰিয়ালসমূহে অবৈধভাৱে ভূমি দখল কৰিছে অবৈধভাৱে ভূমি দখল কৰা কেইবাটাও পৰিয়ালক উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছিল সোমবাৰৰ দিনটোত আৰু আজি পুৱাৰে ভাগৰ পৰা আৰক্ষীয়ে চলাইছে উচ্ছেদ বৃহৎ আৰক্ষী বাহিনী মুতয়ন কৰা হৈছে প্ৰায় 500 আৰক্ষীলৈ চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু আজি পুৱা 5 বজাৰ প্ৰায় 20খনতকৈ অধিক বুলডোজাৰেৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে যিসমূহ চৰকাৰী ভূমি আছে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ এই উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে এতিয়া উচ্ছেদিত কান্দোলনত ভাগি পৰিছে কান্দি কৈছে আমি ইয়াৰ পৰা নাযাওঁ আমি ক'ত থাকিম তেওঁলোকে চিঞৰি কান্দিছে মোৰ কোন ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী কেইটাক মই ক'ত ৰাখিম তাহাঁতৰ পৰীক্ষা আহি আছে কিন্তু এতিয়া পৰীক্ষা তাহাঁতে কেনেকৈ দিব কিয়নো কিতাপ পত্ৰ আমি উলিয়াব নোৱাৰো আমাক অন্তত সময় দিব লাগিছিল আমি এসপ্তাহলৈ একো খাব পোৱা নাই এতিয়া আমি ইয়াৰ পৰা ঘৰ দুৱাৰ এৰি আমি যাম কলৈ বুলি এতিয়া এইদৰে কান্দোলনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে পৰিয়াল কেইটা হাহাকাৰ লাগিছে কিয়নো গোৱালপাৰাত এইদৰে উচ্ছেদ অভিযান বৰ্তমানে অব্যাহত আছে আৰু এইদৰে প্ৰশাসনৰ বুলডোজাৰেৰে এফালৰ পৰা ঘৰসমূহ ভাঙি চিঙি চুৰমাৰ কৰিছে এফালৰ পৰা প্ৰশাসনৰ বুলডোজাৰেৰে চলোৱা হৈছে উচ্ছেদ আৰু এই উচ্ছেদৰ পাছতে এতিয়া হাহাকাৰ কৰিছে উচ্ছেদিত আমি ইয়াৰ পৰা নাযাওঁ বুলি তেওঁলোকে চিঞৰি কান্দিছে আমাক ইয়াত থাকিবলৈ দিয়ক আমি নহ'লে ক'ত থাকিম আমাৰ ল'ৰা ছোৱালী কেইটাক আমি ক'ত ৰাখিম তাহাঁতৰ পৰীক্ষা আহিছে এতিয়া কেনেকৈ পৰীক্ষা দিব আমি কিতাপ পত্ৰ উলিয়াব নোৱাৰিলো বুলি তেওঁলোকে এতিয়া আক্ষেপ কৰিছে আৰু এইদৰে এতিয়া চিঞৰি কান্দোলনত ভাগি পৰিছে উচ্ছেদিত বৰষুণৰ সমস্যা আৰু এইখিনি সময়ত আমি ক'ত থাকিম কি কৰিম বুলি তেওঁলোকে
পৰিয়ালক হাহাকাৰ কৰিবলগীয়া হৈছে এই 1600 বিঘা ভূমিত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ পাছতে এতিয়া পৰিয়ালসমূহে কান্দি কান্দি ঘৰে এৰিবলৈ বাধ্য হৈ পৰিছে চৰকাৰী ভূমি দখল কৰা যে অবৈধ পৰিয়াল আছে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা সকলক এইদৰে উচ্ছেদ কৰা হৈছে দুদিন পূৰ্বে প্ৰশাসনে জাননী জাৰি কৰিছে আৰু প্ৰশাসনৰ জাননীৰ পাছতে সোমবাৰৰ দিনটোত চলোৱা হৈছে উচ্ছেদ অভিযান আৰু সোমবাৰৰ দিনটোত কেইবাটাও পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনে আৰু আজিও পুৱাৰ ভাগৰ পৰা চলিছে এই উচ্ছেদ অভিযান গোৱালপাৰা হাছিলা বিলত চলিছে এই উচ্ছেদ অভিযান পুৱাৰ ভাগৰ পৰাই প্ৰশাসনে এইদৰে উচ্ছেদ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে প্ৰায় 1600 বিঘা ভূমিত 8000 পৰিয়ালে অবৈধভাৱে দখল কৰি বাস কৰি আছে আৰু এইদৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে যাৰ পিছত এতিয়া এইদৰে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে ইফালে নিজৰ ঘৰখন হেৰুৱাই কান্দোনত ভাগি পৰিছে পৰিয়ালকেইটা তেওঁলোকে কান্দি কান্দি কৈছে যে আমাক ইয়াৰ পৰা নেখেদিব আমি ইয়াতে থাকিম আমি ইয়াৰ পৰা কোনো কাৰণতে নাযাওঁ বুলি তেওঁলোকে চিঞৰি চিঞৰি কান্দিছে কাকুতি মিনতি কৰিছে কিন্তু এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালকেইটাই আৰু এইদৰে কমাবলীয়া পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা হাছিলা বিলত চলিছে এই উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ পাছতে এতিয়া পৰিয়ালকেইটাৰ মাজত হাহাকাৰ লাগিছে 500 আৰক্ষীৰ লগত লৈ চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান বৃহৎ আৰক্ষী বাহিনী মুতয়ন কৰা হৈছে আৰু ইয়াৰ মাজতে এতিয়া পৰিয়ালকেইটা এক প্ৰকাৰ কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি কলৈ যাম কি কৰিম কত থাকিম বুলি তেওঁলোকে এতিয়া কান্দোনত ভাগি পৰিছে আমি সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো আমি কথা কি মামা দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চা বিলাক মই কত রাখি মই বাচ্চা বিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাব পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিন কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘর বাড়ি বিলাক তোমালোকে কি কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে স্যারে আমি কো যামে সাত খাবলৈ আজি এক সপ্তাহ হল আমি খাওয়া দাওয়া আমার সব বন্ধ হয়ে গেল আমি এই বিলটো বহুত পুরানো হাইসলে বিল হয় বিল কলে হল আমি একটু বিলিরে পড়া নাই বিলিরে পড় আমার ঘর পিছফালে দি বিলিরে পড়িছে একটু বিলিরে পড়া নাই তথাপি স্যারে আমাকে ভাঙি দিল আজি আমি স্যারক ভোট দিবলে ইমান ডঙর বনাবাই দিল আর তথাপি আজি আমাকে আমি কত থাকি মামা দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চা বিলাক মই কত রাখি মই বাচ্চা বিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাব পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিন কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘর বাড়ি বিলাক তোমালোকে কি কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে স্যারে আমি কো যামে সাত খাবলৈ আজি এক সপ্তাহ হল আমি খাওয়া দাওয়া আমার সব বন্ধ হয়ে গেল আমি এই বিলটো বহুত পুরানো হাইসলে বিল হয় বিল কলে হল আমি একটু বিলিরে পড়া নাই বিলিরে পড় আমার ঘর পিছফালে দি বিলিরে পড়িছে একটু বিলিরে পড়া নাই তথাপি স্যারে আমাকে ভাঙি দিল আজি আমি স্যারক ভোট দিবলে ইমান ডঙর বনাবাই দিল আর তথাপি আজি আমাকে আমি কত থাকি মামা দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চা বিলাক মই কত রাখি মই বাচ্চা বিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাব পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিন কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘর বাড়ি বিলাক তোমালোকে কি কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে স্যারে আমি কো যামে সাত খাবলৈ আজি এক সপ্তাহ হল আমি খাওয়া দাওয়া আমার সব বন্ধ হয়ে গেল আমি এই বিলটো বহুত পুরানো হাইসলে বিল হয় বিল কলে হল আমি একটু বিলিরে পড়া নাই বিলিরে পড় আমার ঘর পিছফালে দি বিলিরে পড়িছে একটু বিলিরে পড়া নাই তথাপি স্যারে আমাকে ভাঙি দিল আজি আমি স্যারক ভোট দিবলে ইমান ডঙর বনাবাই দিল আর তথাপি আজি আমাকে আমি কত থাকি মামা দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চা বিলাক মই কত রাখি মই বাচ্চা বিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাব পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিন কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘর বাড়ি বিলাক তোমালোকে কি কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে স্যারে আৰু এইদৰে এতিয়া উচ্ছেদিতৰ কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি ইয়াৰ পৰা নাযাওঁ আমি কত থাকিম বুলি তেওঁলোকে চিঞৰি চিঞৰি কান্দিছে আমাৰ ল'ৰা ছোৱালী আছে আমি ল'ৰা ছোৱালীকেইটাক আমি কত ৰাখিম তেওঁলোক কত থাকিব তেওঁলোকৰ পৰীক্ষা আহি আছে কিন্তু এতিয়া পঢ়িব পৰা নাই কেনেকৈ পঢ়িব কেনেকৈ পৰীক্ষা দিব কিয়নো আমি কিতাপ পত্ৰ কাগজ পাতি আমি একোৱে উলিয়াব নোৱাৰো এতিয়া ল'ৰা ছোৱালীকেইটাই পৰীক্ষা কেনেকৈ দিব তাহাঁতৰ পৰীক্ষা আহি আছে বুলি কান্দিছে আমাৰ দুয়োটা ঘৰে ভাঙি দিছে আমি এতিয়া কলেজ যাম যে এসপ্তাহ ধৰি আমাৰ খোৱা পিয়া সকলো খোৱা লোৱা সকলোবোৰ আমাৰ বন্ধ হৈ
আছে আমি খাবলৈ একো পোৱা নাই আৰু এই হাছলা বিলতে আজি আমি ইমান বছৰ ধৰি আছো তেনেস্থলত আমি এতিয়া ইয়াৰ পৰা আমি ক'ত যাম আমাক সময় দিব লাগিছিল আমাক এসপ্তাহৰ সময় আমাক 20 দিনৰ সময় দিব লাগিছিল আমি গুচি গ'লো কিন্তু এতিয়া আমাক সময় নিদিয়াকৈ ঘৰ ভাঙি দিছে এতিয়া আমি কলৈ যাম আমি কি কৰিম আমি ক'ত থাকিম বুলি তেওঁলোকে চিঞৰি কান্দিছে এইদৰে বৃহৎ আৰক্ষী বাহিনী মুতয়ন কৰা হৈছে আৰু 1600 বিঘা ভূমিত চলোৱা হৈছে এই সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে উচ্ছেদিত আমি কি কৰিম কলৈ যাম ক'ত থাকিম বুলি তেওঁলোকে এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি এতিয়া কেনেকৈ থাকিম আমাৰ ল'ৰা ছোৱালীকেইটাক আমি ক'ত ৰাখিম বুলি তেওঁলোকে এতিয়া হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি ইয়াৰ পৰা নাযাওঁ আমাক ইয়াৰ পৰা যাবলৈ নিদিব বুলি তেওঁলোকে এতিয়া হাহাকাৰ কৰিছে মুঠৰ ওপৰত এই 1600 বিঘা ভূমিত চলিছে উচ্ছেদ আৰু এই উচ্ছেদৰ পাছতে এতিয়া হাহাকাৰ কৰিছে উচ্ছেদিত কান্দি এতিয়া উচ্ছেদিত হাহাকাৰ কৰিছে যে আমি ইয়াৰ পৰা নাযাওঁ বুলি তেওঁলোকে হাহাকাৰ কৰিছে কান্দিছে আমাৰ ল'ৰা ছোৱালীকেইটাক লৈ আমি কলৈ যাম কি কৰিম বুলি তেওঁলোকে কান্দিছে আমাক ইয়াৰ পৰা যাবলৈ নিদিব বুলি তেওঁলোকে কান্দিছে 500 আৰক্ষীৰ লগত লৈ চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানতে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে উচ্ছেদিত এইদৰে প্ৰশাসনে বাসগৃহসমূহৰ ওপৰত এইদৰে উচ্ছেদ চলাইছে যাৰ পিছতে এতিয়া উচ্ছেদিত হাহাকাৰ কৰিছে প্ৰায় 1600 বিঘা ভূমিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান বৃহৎ আৰক্ষী বাহিনী মুতয়ন কৰা হৈছে আৰু বৃহৎ আৰক্ষী বাহিনীৰ লগত লৈ চলিছে এই উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ পাছতে এতিয়া হাহাকাৰ কৰিছে পৰিয়ালকেইটাই কান্দোনত ভাগি পৰিছে আমি কলৈ যাম কি কৰিম ক'ত থাকিম বুলি তেওঁলোকে চিঞৰি কান্দিছে মুঠৰ ওপৰত এইকেইটা পৰিয়ালে এতিয়া হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ ল'ৰা ছোৱালীক আমি ক'ত ৰাখিম বুলি এতিয়া কান্দোনত ভাগি পৰিছে এইকেইটা পৰিয়ালে পুনৰবাৰ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছো আমি ক'ত থাকিম আমার দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চাবিলাক মই ক'ত রাখিম মই বাচ্চাবিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাপ পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিনৰ কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘৰ বাড়িবিলাক তোমালোকে কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে স্যারে আমি ক'ত যাম চাহ খাবলৈ আজি এক সপ্তাহ হল আমি খাওয়া দাওয়া আমার সব বন্ধ হয়ে গেল আমি এই বিলটো বহুত পুরানো হাইসলে বিল হয় বিল কলে হল আমি একটু বিলিরে পড়া নাই বিলিরে পড় আমার ঘর পিছফালে দিয়ে বিলিরে পড়িছে একটু বিলিরে পড়া নাই তথাপি স্যারে আমাকে ভাঙি দিল আজি আমি স্যারক ভোট দিবলে ইমান ডঙর বনাবাই দিল আর তথাপি আজি আমাকে আমি ক'ত থাকিম আমার দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চাবিলাক মই ক'ত রাখিম মই বাচ্চাবিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাপ পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিনৰ কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘৰ বাড়িবিলাক তোমালোকে কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে স্যারে আমি ক'ত যাম চাহ খাবলৈ আজি এক সপ্তাহ হল আমি খাওয়া দাওয়া আমার সব বন্ধ হয়ে গেল আমি এই বিলটো বহুত পুরানো হাইসলে বিল হয় বিল কলে হল আমি একটু বিলিরে পড়া নাই বিলিরে পড় আমার ঘর পিছফালে দিয়ে বিলিরে পড়িছে একটু বিলিরে পড়া নাই তথাপি স্যারে আমাকে ভাঙি দিল আজি আমি স্যারক ভোট দিবলে ইমান ডঙর বনাবাই দিল আর তথাপি আজি আমাকে আমি ক'ত থাকিম আমার দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চাবিলাক মই ক'ত রাখিম মই বাচ্চাবিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাপ পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিনৰ কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘৰ বাড়িবিলাক তোমালোকে কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে স্যারে আমি ক'ত যাম চাহ খাবলৈ আজি এক সপ্তাহ হল আমি খাওয়া দাওয়া আমার সব বন্ধ হয়ে গেল আমি এই বিলটো বহুত পুরানো হাইসলে বিল হয় বিল কলে হল আমি একটু বিলিরে পড়া নাই বিলিরে পড় আমার ঘর পিছফালে দিয়ে বিলিরে পড়িছে একটু বিলিরে পড়া নাই তথাপি স্যারে আমাকে ভাঙি দিল আজি আমি স্যারক ভোট দিবলে ইমান ডঙর বনাবাই দিল আর তথাপি আজি আমাকে আমি ক'ত থাকিম আমার দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চাবিলাক মই ক'ত